নমস্কাৰ সকলোকে সহযোগিতা চেনেললৈ স্বাগতম জনাইছোঁ। PM কিষাণ আঁচনিৰ ধন আপোনালোকে কেতিয়া লাভ কৰিব? PM কিষাণ আঁচনিৰ যি ধনৰাশি আছিলে সেয়া বৃদ্ধি কৰা হৈছেনে? আৰু যদিহে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰিলে তেনেহ'লে আপোনালোকে পইচা লাভ কৰিবনে PM কিষাণ আঁচনিৰ জৰিয়তে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅ'ত পাব, সেইটো কাৰণে গোটেই ভিডিঅ' সম্পূৰ্ণকৈ চাব বুলি আশা থাকিলে। আৰু প্ৰথমবাৰৰ বাবে যিসকল আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ইনফৰ্মেটিভ আপডেট পাই থাকিব। তেতিয়াহ'লে আহক দেৰি নকৰি আৰম্ভ কৰিছোঁ। প্ৰথমতে ক'ব বিচাৰিছোঁ পইচা বহাৰ কথা, যি তোমালোকৰ আপোনালোকৰ বহুতৰে কুৱেশ্যন আহি আছে যে PM কিষাণৰ আঁচনিৰ ধন বৃদ্ধি হৈছে নি? PM কিষাণৰ আঁচনিৰ ধন বৃদ্ধি হোৱা নাই। অসমৰ কৃষকসকলৰ কিছুমান ষ্টেটত কিছুমান বেলেগ বেলেগ আঁচনি থাকে, যিহেতু তেখেতসকলে এই সুবিধা লাভ কৰিব। এতিয়া মধ্যপ্ৰদেশত যি MP কৃষকসকল আছিলে কিষাণসকল, তেখেতসকলে 4,000 টকাকৈ পাব, অৰ্থাৎ আমাৰ গোটেই ভাৰততে 2,000 টকাকৈ পাব লাগে, কিন্তু মধ্যপ্ৰদেশত কৃষকসকলে 4,000 টকাকৈ লাভ কৰিব বুলি কোৱা হৈছে। কাৰণ তেখেতসকলৰ ষ্টেটৰ কিবা থাকিব পাৰে, সেইটো নাজানো, কিন্তু অসমৰ সকলে আগৰ নিচিনাকৈ 2,000 টকা হ'ব। কিন্তু বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত বা ৰিপৰ্টৰ পৰা গম পোৱা গৈছে যে এই আঁচনিৰ ধন বৃদ্ধি কৰিব লাগে, যিহেতু কৃষকসকলে বহুত কম পইচা লাভ কৰিছে বুলি বা কম ধনৰাশি লাভ কৰিছে বুলি বহুতৰে চৰ্চা হৈছে। সেইকাৰণে অতি সোনকালে অসমৰ কৃষকসকলেও চাগে এই ধন বৃদ্ধি হয় মধ্যপ্ৰদেশৰ দৰে ৰাজ্যৰ দৰে অসমতো 4,000 টকালৈ বৃদ্ধি পাব পাৰে। ইয়াত কোনো আপোনাৰ সম্ভাৱনা আছে, ইয়াত কোনো অফিচিয়েলি আপডেট অহা নাই, খালি এটা সংবাদ মাধ্যমৰ জৰিয়তেহে প্ৰকাশ পাইছে। যদিহে আপোনালোকে আগৰ ইনষ্টলমেণ্ট পোৱা নাছিলে, যদি আপোনালোকে 18 নম্বৰ 19 নম্বৰো যদি আপোনালোকে ইনষ্টলমেণ্ট পোৱা নাছিলে বা কিস্তি আপোনালোকে পোৱা নাছিলে PM কিষাণ আঁচনি, তেখেতসকলৰ বাবে ভাল খবৰ। যদিহে তেখেতসকলে 20 নম্বৰ কিস্তিৰ কাৰণে আবেদন কৰিছিলে, যদি আপোনালোকে আপোনালোকৰ নথিপত্ৰ ভুল হৈ আছিলে, এতিয়া তেখেতসকলে গোটেই সম্পূৰ্ণ পইচাটো পাব। যদি আপোনালোকৰ 18 19 নম্বৰ পইচা পোৱা নাছিলে, তেতিয়াহ'লে 18 19 আৰু 20 একেলগতে আপোনালোকে প্ৰায় 6,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। সেইটো কাৰণে আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ। লগতে আৰু এটা বিগ আপডেট বুলি ক'ব লাগিব, মই আগৰ ভিডিঅ'বোৰত কৈছিলোঁ যে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কৰিব লাগিব। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰিলে আপোনালোকে 20 নম্বৰ কিস্তিৰ যি ধন আছিলে সেই ধন লাভ নকৰিব। এতিয়া 20 নম্বৰ কিস্তিৰ ধন লাভ কৰিবলৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰিলেও হ'ব বুলি তেখেতসকলে কৈছে। PM কিষাণ আঁচনিত যদি আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এতিয়ালৈকে কৰা নাই, যদি আপোনালোকৰ কিবা সমস্যা হৈ আছিলে নথিপত্ৰৰ ক্ষেত্ৰত, যদিহে আপোনালোকৰ আবেদন নকৰিলে, তেনেহ'লে আপোনালোকে চিন্তা কৰিব নালাগে। 20 নম্বৰ কিস্তি যি ধন আছিলে PM কিষাণৰ, সেয়া আপোনালোকে লাভ কৰিব বুলি তেখেতসকলে বৰ্তমান কৈছে। কিন্তু আপোনালোকৰ ভৱিষ্যতৰ যাতে অসুবিধা নহওক, ইয়াৰ পিছত যি আপোনালোকৰ ইনষ্টলমেণ্ট আহি থাকিব, সেইকাৰণে আপোনালোকে নিজৰ ঘৰৰ ওচৰৰ যি CSC চেণ্টাৰ আছে, তালৈ গৈ পেলাই আপোনালোকৰ যি এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলগীয়া আছে, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। লগতে আৰু যিসকলে নতুনকৈ এপ্লাই কৰিছে, নিউ এপ্লাই কৰিছে, তেখেতসকলৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো মেণ্ডেটৰী হয়, তেখেতসকলে কৰিবই লাগিব। সেইটো কাৰণে যে ইয়াৰ পিছত হয়তো নেক্সট যেতিয়া আপোনালোকে ইনষ্টলমেণ্ট ল'ব, তেতিয়া পুৰণা হিতাধিকাৰীসকলৰ মেণ্ডেটৰী হ'বই। সেইটো কাৰণে আপোনালোকে যদি কৰা নাই, সোনকালে কৰি ল'ব। আৰু লগতে আপোনালোকে এই PM কিষাণ আঁচনিৰ ধন আপোনালোকে কেতিয়া লাভ কৰিব বুলি ক'বলৈ গ'লে, আজি 25 জুন তাৰিখ হৈছে, 25ৰ পৰা আপোনালোকে 27 জুনৰ ভিতৰত আপোনালোকে লাভ কৰিব পাৰে। হয়তো 30 জুনৰ ভিতৰত আপোনালোকে পাব, কাৰণ আপোনালোকৰ 29 তাৰিখলৈকে আপোনালোকৰ ডেট আছে, যিহেতু 30 জুনৰ ভিতৰত আপোনালোকে পইচা পাই যাব লাগে PM কিষাণৰ আঁচনি। যিহেতু 20 তাৰিখে পোৱা কথা আছিলে, কিন্তু আপোনালোকৰ ডেটটো পিছুৱাই দিয়া হৈছে, কাৰণ তাত বহুতো ৰিজন থাকে। ৰিজনবোৰ হৈছে এনেকুৱা যে আপোনালোকৰ বহুতে কৃষকে আপোনালোকৰ থাকি যায়। যোৱাবাৰ যিটো 19 নম্বৰ কিস্তি ধন আছিলে, সেই 19 নম্বৰ কিস্তি ধনত আপোনালোকৰ প্ৰায় 1.5 লাখ কৃষকে এই কিস্তিত পোৱা নাছিলে। সেইকাৰণে তেখেতসকলে পূৰা ফুল্লি তেখেতসকলে প্ৰফাইল ডাটা এণ্ট্ৰি কৰি আছে, আৰু যেতিয়া এইটো কমপ্লিট হ'ব, তেখেতসকলে আপোনালোকৰ একাউণ্টত পইচা সোমাই দিব। আৰু নিজৰ আপোনালোকে মোবাইলত গৈ বা আপোনালোকে কাৰোবাক চাবলৈ ক'লেও PFMS-ত আপোনালোকে গুগলত চাৰ্চ কৰিব। আপোনালোকৰ যি এপ্লিকেশ্যন ষ্টেটাছ আছে, আপোনালোকৰ পইচাটো কিমান হৈছে বা আপোনালোকৰ ৰিজেক্ট হৈছে নি, সেইবোৰ সম্পূৰ্ণ আপোনালোকে ডিটেইলছত চাব পাৰিব। তো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে, আপোনালোকে লাইক এটা কৰি দিব আৰু বন্ধুসকলক শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আজিলৈ আহিছোঁ, ধন্যবাদ।